চৰকাৰী ই ৰিক্সা কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো ইয়াতে এই যিখন ফৰ্ম আপোনালোকে চাব পাৰিছে এই ফৰ্মখনত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব ই ৰিক্সা আৰু আপোনালোকে ইয়াতে মপেড তো দুটাৰ ভিতৰত আপোনালোকে যোনটো টিকমাৰ্ক লগাব সেইটো আপোনালোকে লাভ কৰিব তো ইয়াতে আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যনৰ ফুল নেম ইয়াতে কেপিটেল লেটাৰত কিন্তু আপোনালোকে ইয়াতে লিখিব লাগিব আপোনালোকৰ গাঁৱৰ নাম লিখিব আপোনালোকৰ পোষ্ট অফিচ লিখিব পুলিচ ষ্টেচন লিখিব আপোনালোকৰ যিটো ত্ৰিশূল আছে ত্ৰিশূল ডিষ্ট্ৰিক্ট আপোনালোকে এই ফৰ্মখন কোনটো ডেটত জমা দিব সেই ডেটটো লিখিব আপোনালোকৰ গাঁৱৰ নাম লিখিব আপোনালোকৰ মোবাইল নম্বৰ আধাৰ কাৰ্ড নম্বৰ আপোনালোকৰ গাৰ্জেন্টৰ নেম তো এইখিনি আপোনালোকে সম্পূৰ্ণভাৱে নিজে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব তো আপোনালোকে ইয়াতে আপোনালোকৰ এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব আপোনালোকৰ এই ফৰ্মখনৰ লগত কিন্তু ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক একাউণ্ট আৰু আপোনালোকৰ ইয়াতে মানে এইখিনি বস্তু আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব আৰু লগতে আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব আপোনালোকৰ কোৱালিফিকেশ্যন কিমান সেইটো আপোনালোকে ইয়াতে দিব লাগিব ইয়াতে 10 পাছ দিব লাগিব আপোনালোকৰ মেৰিট ষ্টেটাছ দিব আপোনালোকৰ ইয়াতে আপোনালোকৰ যিটো মানে এনুৱেল ইনকাম আছে এই ইনকামটো ইয়াতে দিব লাগিব ইনকাম সাৰ্টিফিকেট লাগিব আপোনালোকৰ আৰু আপোনালোকৰ ইয়াতে ত্ৰিশূল আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকে মানে আপোনালোকৰ মানে গাঁওখনৰ নাম লিখি কিনে আপোনালোকে ইয়াতে মানে সিগনেচাৰ বা আপোনালোকে থাম ইয়াতে দিব পাৰিব তো আপোনালোকে এই ফৰ্মখন কিন্তু আপোনালোকে অনলাইন কৰোঁতে কিন্তু এই ফৰ্মখন আপোনালোকৰ মানে প্ৰয়োজন হ'ব তো এই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ সঠিক যিসমূহ ডকুমেণ্টছ আপোনালোকে ইয়াতে দিব সেই ডকুমেণ্টছসমূহ আপোনালোকে আপলোড কৰিব লাগিব যদি আপোনালোকে এই ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰি আছে আপোনালোকে নিশ্চয় ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'খনৰ ডেছক্ৰিপশ্যনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে এই যিখন ফৰ্ম আছে ফৰ্মখন ডাউনলোড কৰি কিনে আপোনালোকে ফিল আপ কৰি কিনে জমা দিব পাৰিব তো প্ৰথমতে আপোনালোকে এই ভিডিঅ'খনৰ ক্লিপটো এটা চাই লওক ক্লিপটোত কি গাইডলাইন দিয়া আছে অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময় সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই ৰিক্সা যাব আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ কাৰণ যোৱা বছৰ যেতিয়া ই ৰিক্সা বিতৰণ কৰা হৈছিল সেই সময়ত বহুতে গম পোৱা নাছিলে আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায় সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ আমি এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ এই ফৰ্মটো ফিল আপ কৰিব আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যিটো দিয়া আছে এপ্লিকেশ্যন যিটো কোড নম্বৰ এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ এটা হৈছে ই ৰিক্সা আৰু এটা হৈছে মপেড কিন্তু এজন ব্যক্তি এটা আইটেমক সিলেক্ট কৰিব পাৰিব হয় তেখেত ই ৰিক্সা সিলেক্ট কৰিব পাৰিব অথবা মপেড সিলেক্ট কৰিব পাৰিব দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটেলি বিনামূলীয়া কোনো পইচা দিব নালাগে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে আৰু আমি যেটো ই ৰিক্সা সিলেক্টেড বেনিফিচিয়াৰীসকলক দিম হেতু টোটেলি বিনা পইচাত হ'ব এক পইচা কাৰো দিব নালাগে আৰু কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বনাব নালাগে কোনো ধৰণৰ ডকুমেন্টছ নালাগে এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব অনলাইন যেতিয়া কৰিব হেতু আপলোড কৰি দিব আৰু যেতিয়া সিলেক্টেড হৈ যাব এজন ব্যক্তি যেতিয়া সিলেক্টেড হৈ যাব ই ৰিক্সা পাব কাৰণে বা মপেড পাব কাৰণে তেতিয়া তেখেত তেওঁৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব তেখেতৰ ডিটেইল যেটো অৰিজিনাল ডকুমেন্টছ হেতু কৰিব লাগিব এই ডকুমেন্টছ বিলাক যদি ঠিক থাকে তেখেত পাই যাব তেতিয়া যদি ডকুমেন্টছত কিবা গণ্ডগোল থাকে তেতিয়াহ'লে নেক্সট সিলেক্টেড পাৰসন তেওঁ পাই যাব এই কাৰণে মই ভাবো এটা ভাল স্কিম এটা আহিছে আৰু সকলো ৰাইজক জনোৱাৰ কাৰণে আমি এইখিনি ফৰ্ম বনাইছোঁ আৰু ডিস্ট্ৰিবিউচনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি গোটেই অসমত আমি ডিস্ট্ৰিবিউট কৰি আছোঁ যিসকল ইন্টাৰেষ্টেড 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিসকল ইন্টাৰেষ্টেড যিসকলে নিজে হয়তো মপেড চলায় বা নিজে হয়তো ই ৰিক্সা চলায় তেওঁলোকে এপ্লাই কৰিব আৰু সিন্স এই ই ৰিক্সাটো টোটেলি বিনামূলীয়া কোনো পইচা লোৱা নহব তাৰ কাৰণে তেওঁলোকে এটো বিক্ৰী কৰিব নোৱাৰে
3 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব, তেওঁলোকে লিজতো দিব নোৱাৰিব, নিজে চলাব লাগিব। আৰু যিসকলে নকৰিব তেতিয়াহ'লে কিন্তু আকৌ আইনী প্ৰক্ৰিয়াত হয়তো তাতে একশ্যনো ল'ব, সেইটো দিয়া আছে। সেইকাৰণে মনত ৰাখিব, যেতিয়া এপ্লিকেশ্যন ফৰ্মটো পাব তাৰ পিছফালে ইয়াতে গোটেই গাইডলাইনটো দিয়া আছে। ভালকৈ গাইডলাইনটো পঢ়ি পেলাই যদি এপ্লাই কৰে, মোৰ এটা ধাৰণা ফৰ্ম তেতিয়া ৰিজেক্ট নহয়। ফৰ্মটো এভেইলেবল হৈ আছে বৰ্তমান? ফৰ্ম এভেইলেবল হৈ আছে, আৰু যদি আমাৰ অফিচৰ পৰা ডাইৰেক্টলি ল'ব বিচাৰে গুৱাহাটীত, তাৰ পৰাও ল'ব পাৰিব। আমাৰ যি অফিচ ষ্টাফ আছে তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব, বা আমি বিভিন্ন ঠাইত আমি আমাৰ ব্যৱস্থা কৰি আছোঁ মানে পৌঁছাই দিয়াৰ কাৰণে। কিন্তু এটা কথা মনত ৰাখিব, এই ফৰ্মটো জেৰক্স কৰিব নোৱাৰে, ফটোকপি কৰিব নোৱাৰে, আৰু এই ফৰ্মটো টোটেলি বিনামূলীয়া।